সকলোকে নমস্কাৰ জনাইছোঁ। আজি বজাৰ এখন ওপেনিং হ'ব আমাৰ গাঁৱৰে মূৰত গুৰুৱাজান গাঁৱৰ মূৰত যিখন ৰিজাৰ্ভ আছে এই ৰিজাৰ্ভখনতে বজাৰ হ'ব। এই ৰিজাৰ্ভখনতে হ'ব যিহেতু আমাৰ ঘৰৰ পৰা ওচৰতে গাঁৱৰ মূৰত এইখন নতুনকৈ বনোৱা হৈছে থান আমাৰ গাঁৱৰ। আপোনালোকক দেখুৱাইছিলোঁৱে চাগে আগতে মই থানখন মানে যেতিয়া হেৰি হৈছিলে শিৱৰাত্ৰিত। এয়া আহি পেলাই পালোহিয়ে, যিহেতু অকণমান দূৰ মানে পালোহি। এই ৰিজাৰ্ভ ডাঙৰ এখন ৰিজাৰ্ভ আছে, ৰিজাৰ্ভখনতে বজাৰখন হ'ব। ইপিনিৰ পৰা আহিলে আপোনাৰ মিকিৰহাট হাতীগাঁও হৈ আহিব পাৰিব, ইপিনিৰ পৰা আমাৰ কুৰুৱাজান হৈ মহপুৰা কুৰুৱাজান হৈ আহিব পাৰিব, ইপিনি পথাৰক মোহানি হৈ পেলাই আহিব পাৰিব, ইপিনি ভৰাগুৰি পদুমণি হৈ আহিব পাৰিব। মানে পুৰণিগুদামৰ নগাঁও পুৰণিগুদামৰ মধ্যস্থতে এই বজাৰখন আৰম্ভ হৈছে। আজিৰ পৰা আৰম্ভ হ'ব। বৃহস্পতিবাৰে এই বজাৰখন বজাৰখন বহিব। যিহেতু আজি প্ৰথম আগবেলাটো বৰষুণ হৈ আছিলে, হওঁ নহয় এনেকুৱা অৱস্থাত আছিলে। এতিয়া অপেনিঙৰ কাৰ্যসূচীটো আৰম্ভ কৰিব আৰু নামটো দিয়া হৈছে হাতীজান বজাৰ দিয়া হৈছে। যিহেতু সেইপিনে জান এটা গৈছিলে, জানটো আগতে হাতী যায়, সেইকাৰণে আমাৰ পিছচাইডেদি যোনটো মানে জান গৈছে সেইটো নাম হাতীজান আছিলে। সেইকাৰণে হাতীজান নামেৰেই নামাকৰণ কৰা হৈছে বজাৰখনৰ। ৰিজাৰ্ভৰ মাজত যিমান ডাঙৰকৈ বজাৰখন হওঁ বুলি ভাবে তেনেকৈ হ'ব পাৰিব। এয়া মানে বেপাৰীসকল আহিছে, মানে যিহেতু আজি প্ৰথম দিন আৰু কম বেছি পৰিমাণে হ'ব। লাহে লাহে বজাৰখন ডাঙৰ হ'বগৈ এইটো আশা কৰিছোঁ। আৰু নতুনকৈ ইয়াত যিসকল মানে আমাৰ থলুৱা মানে ওচৰ চুবুৰীয়া গাঁওবিলাকৰ যিবিলাক অসমীয়া থলুৱা আমাৰ নিবনুৱা আছে বা বেপাৰী আছে বা নিবনুৱা আছে, তেওঁলোকেও ইয়াত সংস্থাপন কিবা এটা পাই থাকিব পাৰিব। ভাবিছোঁ ময়ো যদি ভালকৈ বজাৰখন হয় কেইসপ্তাহমান চাই পেলাই ময়ো কিবা এটা দিম। কি দিম আপোনালোকে ক'বচোন, কি দিলে ভাল হ'ব। ইয়াত দিম বুলি ভাবিছোঁ কিবা এখন দোকান, যিহেতু মোৰ দোকান দিয়া অভ্যাস আছিলে। এয়া ফিটা কাটি পেলাই আপোনাৰ হৈ গ'ল, বজাৰ অপেনিং হৈ গ'ল। ইয়াত এতিয়া হেৰি কি আছিলে, এয়া বজাৰ বহিছে লাহে লাহে, এখন দুখনকৈ দোকান বহিছে আৰু এইবিলাক আহি আছে, বেপাৰীসমূহ আহিছে লাহে লাহে। এই সপ্তাহটো যিহেতু হয় নহয় সকলো বেপাৰীয়ে ইমান গম পোৱা নাই বা সকলো বেপাৰীয়ে জনা নাই, মানুহখিনিও ইমান এটা সঠিকভাৱে জনা নাই। পিছৰ সপ্তাহত আৰু বাঢ়িব, তেনেকৈ বাঢ়ি মানুহো বাঢ়িব, দোকানো বাঢ়িব। দোকান বহুতে ফুটি মাৰিছে, বহুত জেগা আৱৰি গৈছে, ফুটি মাৰি থোৱা হৈ আছে। সকলোখিনিয়ে প্ৰথমটো মানে বাৰ বুলি বজাৰৰ, সেইকাৰণে দিয়া নাই। পিছৰ সপ্তাহৰ পাছকে লাহে লাহে বাঢ়িব। যেতিয়া মানে বজাৰখন ভালকৈ বাঢ়ি গৈ থাকিব, মই মাজে মাজে দেখুৱাই থাকিম কেনেধৰণৰ কিমান দূৰ আগবাঢ়িছে বজাৰখন। এতিয়া ইয়াত হাতীজান নামেৰে নামাকৰণ কৰিছে, মই কৈছোঁ এইখন হাতীজান নামেৰে নামাকৰণ কৰিছে এই বজাৰখন। যিহেতু ওচৰতে আগতে হাতীজানৰ জান এটা আছিলে, সেই জানটোৰ নাম হাতীজান আছিলে, আৰু যিহেতু তাত হাতী অহা যোৱা কৰিছিল সেইকাৰণে হাতীজান আছিলে, সেই নামেৰে নামাকৰণ কৰিছে। আশা কৰোঁ ভৱিষ্যতে বজাৰখন এটা ৰূপ ল'ব। সেইকাৰণে ইয়াত লাহে লাহে মানুহ আহিছে, বহুত মানুহ আজি আহিছেই, প্ৰায় মানুহ আহিছে গৈছে এনেকৈ আছে। মানুহবিলাক ওচৰ চুবুৰীয়া মানুহবিলাকে যেনেকৈ লাহে লাহে গম পাইছে, তেনেকৈ ইটো মুখত সিটোৱে শুনি লাহে লাহে ডাঙৰ হ'ব। বেপাৰীবিলাকো আহিছেই প্ৰায়, আৰু বহুতৰ বেপাৰীয়ে বস্তু ইতিমধ্যে বহুত বেছি আছে, এনেকৈ আহিছে আৰু বহুত বেপাৰী আহিব গম পাইছোঁ। চবেই শুনি পেলাই আহি পুঠি মাৰি থৈ গৈছেহি, আৰু এইবিলাক চব আহি আছে বহুতে, আৰু মানুহবিলাকো আহি আছে বহুতে, আহি বস্তু কিনি নিছেহি। যিহেতু আজি প্ৰথম দিন দেখুৱাই গৈ থাকিম পিছলৈও। চাওকচোন বজাৰখন কেনেধৰণৰ কি বস্তু আজি প্ৰথম দিনতে ওলাইছে। কাপোৰো ওলাইছে, চব ধৰণৰ বস্তু ওলাইছে, পুলি কাপোৰ, গছ পুলি, তাৰপিছত মাছ মাংস, আলু পিঁয়াজ চব্জি চববিলাক ওলাইছে। মানে 4 সপ্তাহ আছে আপোনালোক, গতিকে আহক। আৰু আমি যিমান পাৰোঁ, প্ৰথমতে যিমানকেইটা মানুহ আছিলে তাৰপিছত আৰু কেইটামান বাঢ়িলে, এনেকৈ বাঢ়ি গৈ আছে। যিহেতু মই চবখিনি ক্লিপ ল'ব পৰা নাই, মাজে মাজে বজাৰখন ওচৰতে যেতিয়া ঘৰটো গৈ পেলাই আহি পেলাই মাজে মাজে যিকণ সময়ত আছোঁ সেইকণ সময়ত ক্লিপকেইটা লৈছোঁ। আহি গৈছোঁ।